নমস্কাৰ। আজি আপোনালোকলৈ আৰু কেইটামান জবৰ ভেকেঞ্চিৰ আপডেট লৈ আহিছোঁ। চাওঁ আহকচোন এই ভেকেঞ্চি কেইটা ক'ত ওলাইছে, কোনটো অৰ্গেনাইজেশ্যনত ওলাইছে আৰু কোনে কোনে এপ্লাই কৰিব পাৰিব, ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব পাৰে আৰু লাষ্ট ডেট কেতিয়া আছে আৰু ইয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন কি লাগিব, সকলোবিলাক আমি এই ভিডিঅ'টোত ডিছকাছ কৰিম। গতিকে এই যিকেইটা পোষ্ট ওলাইছে সেই পোষ্টকেইটা ওলাইছে CSIR, যিটো হৈছে চাইণ্টিফিক কাউন্সিল অফ চাইণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্চ। এইটো আমাৰ যিটো মিনিষ্ট্ৰি অফ চায়েন্স এণ্ড টেকন'লজি তাৰ আণ্ডাৰৰ এটা অৰ্গেনাইজেশ্যন হয়। গতিকে ইয়াত ওলাইছে কেইটামান পোষ্ট। এই পোষ্টকেইটা হৈছে এছিষ্টেণ্ট ছেকশ্যন অফিচাৰৰ পোষ্ট, যাক ASO বুলিও কোৱা হয়। সেইটো হৈছে গ্ৰুপ বিৰ এটা পোষ্ট আৰু পে লেভেল 7ৰ হয়। গতিকে এটা বহুত ভাল ইয়াত ভেকেঞ্চি ওলাইছে। টোটেল 100টা ইয়াৰ ভেকেঞ্চি ওলাইছে আৰু এইটো এপ্লাই কৰিবৰ কাৰণে খালি ইয়াত এটা কণ্ডিশ্যন দিয়া আছে। সেইটোত দিয়া আছে যে ইয়াত আপোনালোকে দেখিছে এই এক্সেছ লিংকত এইটো যিটো এডভাৰটাইজমেণ্ট হয় তাত লিখা আছে যে ৰিকুৱাৰমেণ্ট ফৰ দ্য পোষ্ট অফ এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ ফ্ৰম দ্য non-recommended candidates of UPSC's Civil Service Examination 2024, মানে যিসকলে 2024ত UPSC এক্সাম চিভিল ছাৰ্ভিচৰ যিটো এক্সাম আছিলে সেইটো এক্সাম দিছিলে আৰু যিসকলে ফাইনেল ষ্টেজলৈকে পাইছিলে গৈ সেই এক্সামটোত UPSC 2024ৰ যিটো চিভিল ছাৰ্ভিচৰ এক্সাম আছিলে যে ফাইনেল ষ্টেজলৈকে যিসকলে কেণ্ডিডেটে গৈছিলে কিন্তু তেওঁলোকৰ ফাইনেল মেৰিটত তেওঁলোক চিলেকশ্যন নহ'ল, তেওঁলোকে এই যিকেইটা পোষ্ট ওলাইছে তাৰ কি কৰিব পাৰিব, এপ্লাই কৰিব পাৰিব। গতিকে সকলোৱে ইয়াত এপ্লাই কৰি নিদিব। গতিকে এইটো এটা কণ্ডিশ্যন এটা দিয়া আছে। গতিকে এই কণ্ডিশ্যন য'ত ফুলফিল হয় তেতিয়াহে আপোনালোকে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। গতিকে ইয়াৰ যিটো ষ্টাৰ্ট ৰেজিষ্ট্ৰেশ্যনৰ যিটো ডেট হৈছে সেইটো এই মাহৰে জুনৰ 23 তাৰিখৰ পৰা আৰম্ভ হৈ গৈছে আৰু জুলাইৰ 13 তাৰিখলৈকে সেইটো ষ্টাৰ্ট হৈ থাকিব। এই কেইদিনৰ ভিতৰত আপোনালোকে ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰিব। গতিকে এইকেইটা এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ পষ্ট হয়। মই এলিজিবিলিটি ক্ৰাইটেৰিয়াটো কৈ দিলোঁ। ইয়াত কেটেগৰী ৱাইজ কিমানটা ভেকেঞ্চি আছে ইয়াত দিয়া আছে। সকলোবিলাক আপোনালোকে ইয়াত চাই ল'ব। খালি যিটো কণ্ডিশ্যন সেই কণ্ডিশ্যনটো ফুলফিল হ'ব লাগিব, তেতিয়াহে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। আৰু ইয়াত যিটো কেটেগৰী ৱাইজ যিটো ৰিলেক্সেশ্যন আছে এজৰ সেইটো দিয়া আছে আৰু এজ লিমিটটো দিয়া আছে যে 33 ইয়াৰ্ছতকৈ সেইটো বেছি হ'ব নালাগিব। আৰু যিসকল ৰিজাৰ্ভ কেটেগৰীত পৰে তেওঁলোকৰ কাৰণে ইয়াৰ এজ ৰিলেক্সেশ্যনটো ইয়াত দিয়া আছে। গতিকে যিটো চিলেকশ্যন প্ৰচেছ হ'ব তাত আপোনালোকৰ শ্বৰ্ট লিষ্টেড হ'ব। মই কৈছোঁৱে যে যিটো UPSC যিসকলে 2024ত দিছিলে তেওঁলোকৰ পৰাই এই যিটো চিলেকশ্যন প্ৰচেছ হ'ব তাৰ কাৰণে শ্বৰ্ট লিষ্টেড কৰা হ'ব। আৰু ফাৰ্ষ্টতে কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্ট এটা হ'ব। ইয়াত দিয়া আছে 100 মাৰ্কছৰ হ'ব 1 ঘণ্টাৰ বাবে আৰু বিভিন্ন ধৰণৰ তাত ৱৰ্ড প্ৰচেছিং, স্প্ৰেডশ্বীট এনেধৰণৰ কামবিলাক দিয়া হ'ব। তেওঁলোকে কৰিব পাৰিব লাগিব আৰু এইটো কোৱালিফাইং নেচাৰ হয়। গতিকে আপোনালোকে যদি সেই কণ্ডিশ্যনটো 2024ৰ UPSC চিভিল ছাৰ্ভিচ এক্সামিনেশ্যনৰ ফাইনেল ষ্টেজলৈকে পাইছিল, গতিকে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। গতিকে সকলোৱে ইয়াত এপ্লাই কৰিব নোৱাৰিব। এইটো যিটো অফিচিয়েল ৱেবছাইট আছে সেইটো দিয়া আছে। এই অফিচিয়েল ৱেবছাইটটোত আপোনালোকে গৈ পিনে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব আৰু এপ্লাই কৰিব পাৰিব। আৰু ইয়াত কি ডকুমেণ্ট লাগিব, কি JPSG বা PNG কেনেকুৱা ধৰণৰ কি লাগিব ইয়াত সকলোবিলাক দিয়া আছে। ফটোগ্ৰাফ, ছিগনেচাৰ আৰু কি চাৰ্টিফিকেট দিয়া আছে ইয়াত সকলোবিলাক দিয়া আছে। আপোনালোকে ভিডিঅ'টো প'জ কৰি চাই ল'ব পাৰিব আৰু লগতে মই এই PDFটো ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে তাৰ পৰা গৈ ডাউনলোড কৰি এই PDFটো আপোনালোকে ভালদৰে চাই পঢ়ি ল'ব পাৰিব। গতিকে সেই
কণ্ডিশ্যনটো যদি ফুলফিল হৈছে তেতিয়াহে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। ইয়াত এপ্লাই কৰি নিদিব। গতিকে আপোনালোকে এই যিটো অফিচিয়েল ৱেবছাইট GSIR তাত গৈ পিনে আপোনালোকে এপ্লাই কৰিব পাৰিব।